আমি কৈছোঁ যে the rights and interest of the existing tribal should be frozen for good. যে ছয় জনগোষ্ঠীৰ ইস্যুটো ৰিজল্ভ হোৱাটো আমি কামনা কৰোঁ। কোনো জনগোষ্ঠীৰ আমি বিৰোধী নহয়। আমি ধৰি ল'লোঁ যেনিবা ফাৰ্ষ্ট গ্ৰেড বা ছেকেণ্ড গ্ৰেড কেটেগৰীৰ চাকৰি পাবলৈ আমাৰ এলিজিবল কেণ্ডিডেট নাই, আমি ধৰি লৈছোঁ। কিন্তু কেৰাণী, মোহৰি, ড্ৰাইভাৰ, মালি হোৱাৰ যোগ্যও আমাৰ নাই নেকি? আমাৰ যোগ্যতা নাই নেকি? প্ৰথম কথাটো হ'ল আদিত্য খাখলাৰী এজন ব্যক্তি। আদিত্য খাখলাৰীয়ে বিৰোধিতা কৰাৰ কাৰণে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই এই কোৱাটো ভুল হ'ব। বা ট্ৰাইবেল সংঘই বিৰোধিতা কৰাৰ কাৰণে বা কোঅৰ্ডিনেশ্যন কমিটিয়ে বিৰোধিতা কৰাৰ কাৰণেহে যে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হোৱা নাই বা এইটো স্তব্ধ হৈ আছে সেই কথাটো ক'লেও ভুল কোৱা হ'ব। ট্ৰাইবেল ষ্টেটাছ পাবৰ কাৰণে এইটো ডিমাণ্ড কৰি পোৱা বস্তু নহয়। কোনোবাই দাবী কৰিলে যে মানে ট্ৰাইবেল ষ্টেটাছটো পাব সেইটো নহয়। এইটোত এটা নীতি নিয়মৰ মাজেদি যাব লাগিব। 5টা মূল ক্ৰাইটেৰিয়া আছে। 5টা মূল ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম মিনিষ্ট্ৰীয়ে ফিক্স কৰি দিছে যে মিনিমাম 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে কোনো এটা জনগোষ্ঠী চেটেল ট্ৰাইব হিচাপে ৰিকগনিশ্যনটো পায়। 1 নম্বৰটো হ'ল ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰেইটছ। দ্বিতীয়টো হ'ল চাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ। ইয়াৰ পিছত হ'ল আপোনাৰ ডিষ্টিংটিভ কালচাৰ। ডিষ্টিংটিভ কালচাৰ থাকিব লাগিব। চাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ। 5 নম্বৰটো হৈছে বেকৱাৰ্ডনেছ। এই 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিলে এটা জনগোষ্ঠী চেটেল ট্ৰাইব হিচাপে ৰিকগনিশ্যন পাব পাৰে। অসমৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত RGI অসম চৰকাৰৰ ৰিকমেণ্ডেশ্যন 8 বাৰ পৰ্যন্ত টাৰ্ণ ডাউন কৰিছে, 8 বাৰ ৰিজেক্ট কৰিছে RGI। আৰু সংসদৰ মজিয়াত PR কিণ্ডিয়া যেতিয়া ট্ৰাইবেল পৰিক্ৰমা মন্ত্ৰী আছিলে, ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী আছিলে, তেওঁ খুব স্পষ্ট ৰূপত কৈছে যে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াই 8 বাৰ টাৰ্ণ ডাউন কৰিছে। কিয় টাৰ্ণ ডাউন কৰিছে? যে এই মানে 6টা জনগোষ্ঠীয়ে 5টা ক্ৰাইটেৰিয়াৰ কোনোৱে হয়তো বেকৱাৰ্ডনেছটো ফুলফিল কৰে, পশ্চাৎপদতাটো ফুলফিল কৰে, কিন্তু আন 4টা মূল ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল নকৰে, যাৰ কাৰণে তেওঁলোকক আজিৰ তাৰিখলৈকে চেটেল ট্ৰাইব ষ্টেটাছ দিয়া নাই। 96ত যেতিয়া কোচ ৰাজবংশীসকলক 6 মাহৰ কাৰণে অৰ্ডিনেঞ্চ দি পেলাই ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি 6 মাহৰ কাৰণে যেতিয়া চেটেল ট্ৰাইব ষ্টেটাছ দিছিলে, সেই তেতিয়াই ভাৰত চৰকাৰে বুজিছিল যে কিমান ডাঙৰ মানে ভুল কৰিছে তেওঁলোকক ভুলবশতঃ 6 মাহৰ কাৰণে ST কৰাৰ লগে লগে মানে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ মেডিকেল কলেজৰ আসন, ইঞ্জিনিয়াৰিং কলেজৰ আসন, আয়ুৰ্বেদিক কলেজৰ আসন, উচ্চ শিক্ষানুষ্ঠানত আমাৰ যিখিনি ৰিজাৰ্ভ ছিট, ইয়াৰে 90 to 100% ছিট তেওঁলোকে অকুপাই কৰিছিলে। পিছত আমি কোৰ্ট কেছ কৰিহে আমি ৰক্ষা কৰোঁ। আৰু অৰ্ডিনেঞ্চটো যেতিয়া লেপছ হ'ল আৰু বিলটো যেতিয়া সংসদত পাছ নহ'ল, তেতিয়াহে অসমৰ এই পিছপৰা এবৰিজিনেল ট্ৰাইবেলখিনি সকাহ পাইছে। তেওঁলোকে গোটেই 5টা ক্ৰাইটেৰিয়াৰ ভিতৰত যিহেতু নপৰে এই কথাবিলাক তেওঁলোকেও জানে, কিন্তু তেওঁলোকে আন্দোলন কৰাৰ উদ্দেশ্যটো কি হয়? চাওক, আমি এটা কথা খুব স্পষ্ট কৈছোঁ, এডভান্স এণ্ড পপুলাছ কমিউনিটি, আগবঢ়া আৰু সংখ্যাধিক্য জনবহুল জনগোষ্ঠীক চেটেল ট্ৰাইব ষ্টেটাছ দিলে বৰ্তমানে স্বীকৃত জনজাতিসকল ধ্বংস হ'ব। তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন নাথাকিব। সকলো ক্ষেত্ৰতে তেওঁলোক আকৌ ডিপ্ৰাইভ হ'ব, আকৌ আগতকৈ বেছি বেয়া অৱস্থালৈ গতি কৰিব। এই কথাটো আমি কৈছোঁ। 2010ত যেতিয়া ৰাজস্থানৰ মীনা কমিউনিটিক চেটেল ট্ৰাইব ষ্টেটাছ দিলে, তেতিয়াই ভাৰতবৰ্ষৰ অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত STৰ কাৰণে ৰিজাৰ্ভ কোটাত 30 to 35% অকুপাই কৰি আছে কেৱল মীনা কমিউনিটিয়ে, কেৱল মীনা জনগোষ্ঠী। আৰু মীনা জনগোষ্ঠী সৰ্বভাৰতৰ সৰ্বমুঠ জনজাতিৰ মাত্ৰ 1.6%। আপুনি যদি ধৰে যে সমগ্ৰ ভাৰতবৰ্ষত 100জন ট্ৰাইবেল আছে, তাৰ ভিতৰত তেওঁলোক 1.6জন, 2জনো কমপ্লিট নহয়। কিন্তু সেই মানে তাকৰ সংখ্যাৰ এডভান্স আৰু মানে কি কয় ফাৰ এডভান্স কমিউনিটি মীনা কমিউনিটিয়ে এনজয় কৰি আছে 30 to 35% অল ইণ্ডিয়া লেভেলৰ মানে কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত। তো কিমান ডেঞ্জাৰ হয় এডভান্স কমিউনিটিবিলাক। তো আমি কৈছোঁ যিবিলাক জনগোষ্ঠীয়ে
ST হ'বৰ কাৰণে ক্ৰাইটেৰিয়া ফুলফিল কৰে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া বিশেষ একো নাই আৰু এতিয়া গ্ৰুপ অফ মিনিষ্টাৰ্ছক আমি খুব স্পষ্ট ভাষাত কৈছোঁ যে 6 জনগোষ্ঠীৰ ইছ্যুটোও ৰিজল্ভ হোৱাটো আমি কামনা কৰোঁ কোনো জনগোষ্ঠীৰ আমি বিৰোধী নহয় ট্ৰাইবেল সংঘ বা ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনবিলাক বা কোঅৰ্ডিনেশ্যন কমিটি আমি কোনো জনগোষ্ঠীৰ উন্নয়নৰ বিৰোধী নহয় তেওঁলোকৰ উন্নয়ন হ'ব লাগে তেওঁলোকৰ সমস্যা সমাধান কৰিব লাগে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে যাতে এক্সিষ্টিং ট্ৰাইবেলৰ কোনো হানি বিঘিনি নহয় কোনো যাতে ক্ষতি নহয় ঠিক তেনেকুৱা এটা ফৰ্মুলা উলিয়াই পেলাই এই ইছ্যুটো ছল্ভ কৰিব লাগে আমি কৈছোঁ যে ৰাইটছ এণ্ড ইণ্টাৰেষ্ট অফ দি এক্সিষ্টিং ট্ৰাইবেল শ্বুড বি ফ্ৰজেন ফৰ গুড আমাৰ যিখিনি সা সুবিধা আছে সাংবিধানিক আমি পাই থকা এইখিনি ফ্ৰিজ কৰি দিব লাগে তাত যাতে আৰু কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে এই ফৰ্মুলাটো আমি চৰকাৰক দিছোঁ হ'ব বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰেও জনজাতিসকলৰ সমস্যা গুৰুত্ব সহকাৰে লোৱা নাই সমাধানৰ বাবে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই যাৰ বাবে ক্ষোভিত হৈছে ভূমিৰ কথাটো কৈ আছে আজি ৰাজ্য চৰকাৰে কৈছে যে 1 লাখ ভূমিহীনক ভূমি প্ৰদান কৰিব কিন্তু আমাৰ কথাটো হ'ল ভূমি কাক প্ৰদান কৰা হৈছে ভূমি কাক দিছে কাক পট্টা দিছে আমাৰ হাতত তথ্য আছে যে ট্ৰাইবেল বেল্ট ব্লকৰ ভিতৰত থকা জনজাতিসকলৰ ভূমি আজিৰ তাৰিখলৈকে জৰীপ হোৱা নাই বিভিন্ন শ্ৰেণীৰ ভূমিত ভূমিপুত্ৰ জনজাতিসকলে ভোগ দখল কৰি আছে যুগ ধৰি এই ভূমিবিলাকক জৰীপ কৰি তেওঁলোকক পট্টা দিয়াৰ কাৰণে দীঘলীয়া সময় ধৰি ট্ৰাইবেল সংগঠনবিলাকে আমি মাত মাতি আহিছোঁ ৰাজপথত আমি ওলাই আহিছোঁ দাবী তুলিছোঁ চৰকাৰক ট্ৰাইবেল বেল্ট ব্লক প্ৰটেকশ্যনৰ কাৰণে আমি বাৰম্বাৰ দাবী তুলি আহিছোঁ ট্ৰাইবেল বেল্ট ব্লকত আজি লাৰ্জ স্কেল এনক্ৰচমেণ্ট হৈছে ব্যাপক হাৰত বেদখল হৈছে এই বেদখল মুক্ত কৰিবৰ কাৰণে কাজিৰঙাত যেনেকৈ যোৱা সময়ছোৱাত তাত এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰিলে সেই একেই ধৰণে একে লাইনত ট্ৰাইবেল বেল্ট ব্লকত সংঘটিত হোৱা এনক্ৰচমেণ্টবিলাক বেদখল মুক্ত কৰিবৰ কাৰণে আমি বাৰম্বাৰ দাবী জনাই অহা স্বত্তেও অসম চৰকাৰে ভ্ৰক্ষেপ কৰা নাই আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ সদিচ্ছা নাই আজি ৰিজাৰ্ভেশ্যন পলিচি প্ৰপাৰলি ইমপ্লিমেণ্ট হোৱা নাই আজি প্ৰায়বোৰ বিভাগত চৰকাৰী হিচাপ মতে 12,155টা বেকলগ আছে আমাৰ হিচাপত তাতকৈ বেছি কেৱল ছেডেল ট্ৰাইব আৰু ছেডেল ট্ৰাইবৰ এই পষ্টবিলাকৰ মেক্সিমাম 3rd গ্ৰেড আৰু 4th গ্ৰেড আমি ধৰি ল'লোঁ যেনিবা 1st গ্ৰেড বা 2nd গ্ৰেড কেটেগৰীৰ চাকৰি পাবলৈ আমাৰ এলিজিবল কেণ্ডিডেট নাই আমি ধৰি লৈছোঁ কিন্তু কেৰাণী মোহৰি ড্ৰাইভাৰ মালি হোৱাৰ যোগ্যও আমাৰ নাই নেকি আমাৰ যোগ্যতা নাই নেকি গতিকে ৰিজাৰ্ভেশ্যন পলিচি এটা আইন হয় চৰকাৰৰ আইন চৰকাৰে বনোৱা আইন চৰকাৰে নিজে উলংঘা কৰিছে যাৰ কাৰণে বেকলগখিনি আছে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ কথাটো কৈছোঁ বিশেষ নিযুক্তি বিশেষ নিয়োগ মানে নীতি ঘোষণা কৰি পেলাই এই বেকলগখিনি ফিল আপ কৰিব লাগে কিন্তু আজি পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006 ইমপ্লিমেণ্ট নোহোৱাৰ কাৰণে বনাঞ্চল বা বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত থকা জনজাতীয় কৃষকসকল আজি মানে ভূমিপট্টা নথকাৰ বাবে তেওঁলোকে চৰকাৰী বিভিন্ন সা সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ আছে আৰু তেওঁলোকে ইভেন বেংক লোন নাপায় আৰু বৰ্তমানৰ চৰকাৰে যিবোৰ আঁচনি ঘোষণা কৰিছে সেই আঁচনি বা বেনিফিচিয়াৰী যিবোৰ স্কিম সেই স্কিম পাবৰ কাৰণেও তেওঁলোক সক্ষম নহ'ব কাৰণ যিহেতু তেওঁলোকৰ ভূমিপট্টা নাই এটা আইন থকাৰ পিছতো ৰিকগনিশ্যন অফ ফৰেষ্ট ৰাইট এক্ট 2006 আছে আপোনাৰ চেপ্টাৰ 10 অফ দি আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট আছে 1886ৰ সেইটোও আইন আছাম SCs এণ্ড STs RVSP এক্ট 1978 একখন আছে কিন্তু সেই আইন থকা স্বত্তেও আইনটো বলবৎ হোৱা নাই আইন প্ৰযোজ্য কৰি জনজাতিসকলৰ যিখিনি সাংবিধানিক প্ৰাপ্যখিনি নিদিয়াত ক্ষোভিত হৈ আজি CC2I কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামে এটা পলিটিকেল ফৰাম আমি বনাবলৈ আমি বাধ্য হৈছোঁ আৰু আহি থকা দিনবিলাকত সমভাৱাপন্ন দল সংগঠনবিলাকৰ সৈতে আমি আলোচনা কৰি খুব কম দিনৰ ভিতৰত ইয়াক এটা ৰাজনৈতিক দললৈ ৰূপান্তৰিত কৰা হ'ব আৰু এই দলে আমি নিজাববীয়াকৈ বিভিন্ন সমষ্টিত বিভিন্ন 2021 ইলেকশ্যনত
এছেম্বলি ইলেকশ্যনত ৰিজাৰ্ভ ছিট ছেটেল ট্ৰাইব বা ছেটেল ট্ৰাইব হিলছ ছেটেল ট্ৰাইব প্লেইনছৰ ৰিজাৰ্ভ ছিটক বাদ দিও চাইজেবল ভোটাৰ থকা ট্ৰাইবেল ভোটাৰ থকা কনষ্টিটুৱেঞ্চিবিলাকতো আমি কেণ্ডিডেট দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিম